হিমন্ত বিশ্ব শৰ্মাদেৱৰ যেতিয়া সত্ৰসমূহ দৰ্শনত আহিল, সত্ৰ আয়োগ গঠন হ'ল। সত্ৰৰ হাজাৰ হাজাৰ বিঘা মাটিৰ পৰা অচিনাকি মানুহ খেদি পঠিয়ালে আৰু সত্ৰই পুনৰ ঠন ধৰাত সাৰ পানী যোগালে। এই উদাসীন ভকতসকলে কিবা কেতিয়াবা আৰ্থিক সাহাৰ্যৰে কিবা সুবিধা পাবনে? এয়া সপোনৰ অগোচৰ হৈ আছিল। যুগ যুগ বাগৰি গ'ল, সত্ৰৰ অৱস্থা দিনে দিনে জহি খহি গ'ল। নিউটনৰ সন্মুখত আপেলটো পৰাৰ লগে লগে যিদৰে আমাৰ মধ্যাকৰ্ষণ শক্তিৰ সৃষ্টি হ'ল, সেইদৰে আজি ইমু শদিয়াৰ পৰা ধুবুৰীলৈ সকলো সত্ৰৰে উন্নতি, লগতে কমলাবাৰী সত্ৰখন একেবাৰে কংগ্ৰেছ বৰ্জিত। মই খাটাংকেই কৈ দিছোঁ, হৈ আছিলে। তিতাবৰত যেতিয়া সংস্থাপন হ'ল, আমাৰ জনপ্ৰিয় সেই সময়ৰ সিংহ চৰকাৰে প্ৰতিষ্ঠা কৰিছিল। বহুত দুৰ্দশা দুৰ্গতিৰ মাজত ইয়াত ডাঙৰ হ'ল। কিন্তু তেখেত সত্ৰলৈ যোৱাৰ লগে লগেই ৰাতিৰ পাছত সূৰ্য উদয় হোৱাৰ দি তালৈ 5 কোটি টকাৰ ঘোষণা হ'ল। 2 কোটি টকাৰ কাম সুন্দৰভাৱে চলি আছে। মই সদায় লোকসকলক, আমাৰ সকলোকে কওঁ, 2 টকা পইচা জেপত নোসোমোৱাকৈ যাতে এই সত্ৰখন বান্ধি থৈ যাব পাৰোঁ। আমাৰ এতিয়া সন্ধ্যা লাগিল।